আজি ধুবুৰী লোকসভাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ হাছিলা বিলত উচ্ছেদ চলি আছে। আপোনাৰ আৰ্টিকল 21 ৰাইট টু লাইফ আৰু পাৰ্চনেল লিবাৰ্টি। ৰাইট টু লাইফৰ আণ্ডাৰত আহে ৰাইট টু শ্বেল্টাৰ, যিটো নেকি ফাণ্ডামেণ্টেল ৰাইটছ হয়। সুপ্ৰিম কোৰ্টে 1996ত আপোনাৰ চামেলি সিং ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশৰ এই কেছত কৈছিলে যে ৰাইট টু শ্বেল্টাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰু ৰাইট টু লাইফ যদি এনজয় কৰিব নোৱাৰে, ৰাইট টু শ্বেল্টাৰ যদি এনজয় কৰিব নোৱাৰে, তেনেহ'লে ৰাইট টু লাইফ মিনিংলেছ হয়। আৰু মিনিংফুল ৰাইট টু লাইফ বনোৱাৰ কাৰণে ৰাইট টু শ্বেল্টাৰ এনজয় কৰাটো বহুত জৰুৰী। সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰিম, এই মানুহবিলাকক যে উচ্ছেদ হৈ আছে, আপোনাৰ বহুত প্ৰায় 30 বছৰ, 40 বছৰ, 50 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে, সেইসকল ব্যক্তিসকলক ৰিছেটেলমেণ্ট, ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে। আৰু অনুৰোধ কৰিম, আপোনাৰ অলিগা টেলিছ কেছ সুপ্ৰিম কোৰ্টে এই কেছতো কৈছিল, আপোনাৰ ইভিকশ্যনৰ আগতে আপোনাৰ এই মানুহৰ এলিজিবিলিটি আপোনাৰ ৰিহেবিলিটেশ্যন বা ৰিছেটেলমেণ্টৰ এটা আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পলিচি এছাৰ্টেইন কৰিব লাগে, তাৰপিছত ইভিকশ্যন চলাব লাগে। তো সেইকাৰণে অনুৰোধ কৰিম যে এইসকল ব্যক্তিসকলক প্ৰায় বহুত বছৰ ধৰি ইয়াতে আছে, গৰীব মানুহ, ফ্লাড এফেক্টেড মানুহ, লেণ্ড ইৰিজন মানুহ বা বিভিন্ন ধৰণৰ নেচাৰেল কেলামিটিছ এফেক্টেড মানুহ, এইসকল ব্যক্তিক আপোনাৰ ৰিছেটেলমেণ্ট, ৰিহেবিলিটেশ্যন আগতে কৰি তাৰপিছত উচ্ছেদ চলাব লাগে। এই গৰীব মানুহবিলাকক ক'ত যাব? অসমৰে মানুহ। 2 নম্বৰ কথাটো হ'ল, এই অঞ্চলত আমাৰ MLA বিলাক আজিকালি ক'ত? আৰু বহুবুলকে আমাৰ কেৰামবদ সাংসদ যে আপোনাৰ বিপদৰ সময়ত আপোনাৰ দেৱালৰ নিচিনা থিয় হ'ব, এই ক'ত আজি? আৰু আমাৰ AK ৰছিদ আলম কওক, আপোনাৰ আফতাবুদ্দিন মোল্লাই কওক, অজেদ আলী চৌধুৰী কওক, ধুবুৰী গোৱালপাৰাৰ MLA বিলাক, আমাৰ UDF ৰ MLA কওক, কংগ্ৰেছৰ MLA কওক, আৰু বেলেগ দলৰ নেতাবিলাকেই কওক, গৰীব মানুহৰ লগত এই কৃষক মানুহ বা খাটি খোৱা মানুহৰ লগত থিয় হ'ব লাগে, আপোনাৰ বিপদৰ সময়ত থিয় হ'ব লাগে, আৰু সিহঁতক সদায় সহায় সহযোগিতা কৰিব লাগে। এইসকল ব্যক্তিয়ে কিন্তু আপোনালোকক ভোট দিছিল। মই আৰু এটা চৰকাৰক অনুৰোধ কৰিব বিচাৰিম, যিসকল নেতাই MLA হওক, MP হওক বা নেতাই বা দালাল শ্ৰেণী ব্যক্তি এই গৰীব মানুহৰ পৰা পইচা লৈ সিহঁতে যে চৰকাৰী মাটিক বহুৱাই আপোনাৰ বিভিন্ন প্ৰলোভনেৰে দি বা কৰি, এইসকল ব্যক্তিৰ ওপৰত আমি এটা কাৰ্যবাহী কৰিব লাগে। ইহঁতৰ বিষয়ে আমি এটা তদন্ত কৰিব লাগে। ইহঁতৰ ব্যক্তিক এই ভোট বেংকৰ কাৰণে এইসকল ব্যক্তিসকলক, গৰীব মানুহবিলাকক, লিখা পঢ়া নাই, ফ্লাড এফেক্টেড মানুহ, লেণ্ড এফেক্টেড মানুহ, সিহঁতক ব্যৱহাৰ কৰে। এইসকল ব্যক্তিক আমি এটা সিহঁতৰ বিৰুদ্ধে এটা কাৰ্যবাহী কৰিব লাগে। আৰু সদৌ শেষত ক'ব বিচাৰিম, মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিম, গভৰ্ণমেণ্ট অফ আছামক, যে আমি এইসকল ব্যক্তি ৰিছেটেলমেণ্ট বা ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা এটা কৰিব লাগে। এইসকল ব্যক্তি আজি 30, 40,